হাই বন্ধু-বান্ধৱীসকল, ওয়েলকাম জানাইছোঁ এলিমেণ্টছ ইউটিউব চেনেললৈ। মই ফজলুল কলিম। বন্ধু-বান্ধৱীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজন হয়, গতিকে ভিডিঅ'খন শেষলৈকে চাওক। আজিৰ টপিকটো হ'ল ৰেষ্ট'ৰাই মইশ্চাৰাইজিং ক্ৰীম। এই ক্ৰীমটো স্কিনৰ কি প্ৰব্লেম হ'লে আমি ব্যৱহাৰ কৰিব পাৰোঁ বা লগাব পাৰোঁ, বা ইয়াৰ লগৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্প'জিশ্যন বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাইছে, মোৰ চেনেলখন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিনে নতুন নতুন ভিডিঅ' আপোনালোকে পাই যাব, নতুন নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু-বান্ধৱীসকল, ৰেষ্ট'ৰাই মইশ্চাৰাইজিং ক্ৰীম, এই ক্ৰীমটো প্ৰথমতে কোনটো কোম্পানী এইটো বনাইছে? মাছায়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। এইটো এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰে মাজত ৰেষ্ট'ৰাই মইশ্চাৰাইজিং ক্ৰীমৰ ৰিজাল্ট অত্যন্ত ভাল। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম কি কি কম্প'জিশ্যন বনোৱা হৈছে। ইয়াতে বহুতো কেইটা কম্প'জিশ্যন দি আছে, তাৰ মাজত বিশেষকৈ দি আছে কেটেৰিয়েল এলকহল, হোৱাইট চফ্ট পাৰফিন, লাইট লিকুইড পাৰফিন, গ্লিচাৰিন, কাৰ্বোমাৰ, গ্লিচাৰিল ষ্টেট, জজোবা অইল, ছডিয়াম হাইড্ৰক্সাইড, ডিমিথিকন ইত্যাদি আৰু বহুতো কেইটা কম্প'জিশ্যন দিয়া আছে, বহুতো কেইটা মলিকুল মিহলাই এই ক্ৰীমটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি এই ক্ৰীমটো আমি আচলতে স্কিনৰ কি কি প্ৰব্লেম হ'লে আমি ব্যৱহাৰ কৰিম। এই ক্ৰীমটো বিশেষকৈ যিবোৰ মানুহৰ স্কিনটো অত্যন্ত ড্ৰাই হৈ গৈছে, স্কিনটো শুকোৱাৰ ফলত দেখাত অত্যন্ত বেয়া দেখি স্কিনটো বেয়া হৈ যায়, লাহে লাহে ঘাঁ হৈ যায়, বা তাতে ইনফেকশ্যন হৈ যায়, বা অত্যন্ত লাহে লাহে শুকাই যোৱাৰ ফলত সেই স্কিনটো ফাটি যায়, তাতে প্ৰব্লেম হৈ যায়, দেখাত বেয়া দেখি, বা তাতে অত্যন্ত বেয়া লাগে। সেই ক্ষেত্ৰত আপুনি এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। বা যিবোৰ মানুহৰ স্কিনত বেক্টেৰিয়েল ইনফেকশ্যন হৈ যায়, বা মাজে মাজে ইনফেকশ্যন হৈয়ে থাকে, বা কিছুমান মানুহৰ বেক্টেৰিয়েল ইনফেকশ্যন তাতে খুজুতি হৈ যায়, ঘাঁ হৈ যায়, বা শৰীৰত স্কিনৰ অত্যন্ত প্ৰব্লেম পাই আছে, বা যিবোৰ মানুহৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ লগতে যিবোৰ মানুহৰ স্কিনখন কোমল নহয়, ডাঠ হয়, বা শুকান হয়, বা অত্যন্ত অইলি হৈ থাকে, সেইবোৰ মানুহেও এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। এই ক্ৰীমটো ব্যৱহাৰ কৰিলে মানুহজনৰ স্কিনটো কোমল হ'ব, বা অত্যন্ত ছফ্ট হ'ব, বা দেখাতো ভাল হ'ব, বা স্কিনটো দেখাতো ভাল হ'ব, বা হাত লগালেও বা স্কিনত হাত দিলেও নিজৰো ভাল লাগিব। সেই ক্ষেত্ৰত আপুনি এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ স্কিনৰ যিকোনো ধৰণৰ প্ৰব্লেমৰ ক্ষেত্ৰত, বা যিকোনো ইনফেকশ্যনৰ ক্ষেত্ৰত, বা লগতে ড্ৰাই স্কিন বা স্কিনৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ ক্ষেত্ৰত আপুনি এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। এই ক্ৰীমটো ব্যৱহাৰ কৰিলে আপোনাৰ লাহে লাহে এই স্কিনৰ যি সমস্যাৰ পৰা আপুনি ভাল পাই যাব, বা অতি সোনকালে আপুনি আৰাম পাই যাব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই ক্ৰীমটো আমি কেনেদৰে ব্যৱহাৰ কৰিম। এই ক্ৰীমটো বিশেষকৈ গা ধোৱাৰ পিছত আপুনি ধুনীয়াকৈ লগাব পাৰে, বা ৰাতি শোৱাৰ সময়ত এই স্কিনখিনি ধুনীয়াকৈ চাফা কৰি তাৰপিছত আপুনি লগাব দিব। অৰ্থাৎ দিনত এবাৰৰ পৰা দুবাৰ লগাব পাৰে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই ক্ৰীমটোৰ কিবা ছাইড ইফেক্ট আছে নেকি। এই ক্ৰীমটোৰ এনেকুৱা ধৰণৰ কোনো ছাইড ইফেক্ট নাই, বা ছাইড ইফেক্ট দেখা নাযায়। তথাপি এইটো ইউজ কৰাৰ লগে লগে যদি আপুনি এলাৰ্জেটিক কিবা প্ৰব্লেম পায়, বা সেই স্কিন লগোৱা ঠাইখিনি ফুলি যায়, বা তাতে ৰঙা হৈ পৰে, তেনেহ'লে লগোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি ব্যৱহাৰ কৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই মইশ্চাৰাইজিং ক্ৰীম বা ৰেষ্ট'ৰাই ক্ৰীমটো আমি কিমান দামত পাম। এই ক্ৰীমটো 150 গ্ৰামত আহে, আৰু এই ক্ৰীমটো 560 টকাত আপুনি পাই যাব। 560 ৰুপিজ অনলি। ক্ৰীমটোৰ দাম আছে 560 টকা, 560, আৰু ৰিজাল্ট অত্যন্ত ভাল হয়। বন্ধু-বান্ধৱীসকল, এই ক্ৰীমটো লোৱাৰ আগত আপুনি এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব। এইটো 12/2024 বনোৱা হৈছে, আৰু তাৰপৰা 36 মান্থ ফ্ৰম MFG ডেট, মানে এই বনোৱা ডেটৰ পৰা 3 বছৰ আপুনি ব্যৱহাৰ কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল,
ৰেষ্ট'ৰাই মইশ্চাৰাইজিং ক্ৰীমৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে আমি জানিলোঁ ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনিকৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ